ইউপিএসসি পৰীক্ষাত সুখ্যাতিৰে অৰ্জন কৰি ধুবুৰীলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে ধুবুৰীৰ এজন ইয়ং এণ্ড এনাৰ্জেটিক যুৱক যাৰ বয়স মাত্ৰ 23 বছৰ। তেখেত হৈছে ঋতুৰাজ শৰ্মা। ঋতুৰাজ শৰ্মা এই মুহূৰ্তত আমাৰ সৈতে আছে। মনে তেখেতৰ কাষলৈ যাম। সঁচাকৈ এক আনন্দৰ কথা, আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু আপুনি ধুবুৰী নহয় সমগ্ৰ নামনি অসমৰ কাৰণে গৌৰৱৰ যি বিষয়, সেই বিষয়বস্তু হৈছে আপুনি আজিৰ দিনটোত কি ক'ব, নিজৰ মনৰ ভাৱ কিদৰে প্ৰকাশ কৰিব এই মুহূৰ্তত? পোনপ্ৰথমে নামনি কিয় যদি মানে ৱাই দিছ ডিভিজন এইটো মই বুজি নাপাওঁ। নামনি উজনি মতলব ঠিক কিন্তু মোৰ জন্ম মোৰ ধুবুৰীতে, কিন্তু মই আচল ঘৰ মোৰ কামৰূপ দৰা পচৰীয়া। এক্সপিৰিয়েঞ্চ ভাল লাগিছে, বহুত ভাল লাগিছে, গ্ৰেটফুল। আই ফিল হাম্বল। সকলোৱে যিসকল মানুহে মোক ছাপোৰ্ট কৰিছে, মোৰ মা, মোৰ ফেমিলি, মোৰ ফ্ৰেণ্ডছ, মোৰ মেণ্টাৰ্ছ, ভাল লাগিছে, নিশ্চয়কৈ ভাল লাগিছে। আপোনাৰ দেউতাকৰ সপোন আছিলে, আজি কিদৰে দেউতাকক মিছ কৰিছে? হয়, তেওঁ থাকিলে নিশ্চয়কৈ ভাল লাগিলে, কাৰণ যিহেতু ইউপিএছচিৰ কথা তেওঁ মোক আগতে সৰু থাকোঁতে কয়। তাৰপিছত মই যেতিয়া ডাঙৰ হ'লোঁ, নিজে চালোঁ কি পঢ়িব লাগে, নিশ্চয়কৈ তেওঁ থাকিলেতো ভালেই লাগিলে। আৰু মই ভাবোঁ যে মই ইয়াতে এইকাৰণে আছোঁ কাৰণ তেওঁ চাগে য'তে নাথাকে কিয় তেওঁ মোক চকু মেলি চাইছে। ৰেংকিং কিমান আপোনাৰ? 462। এই যি ৰেংকিং আপুনি লাভ কৰিলে সমগ্ৰ সৰ্বভাৰতীয় ক্ষেত্ৰত, আশা কৰিছিলে ইয়াতকৈ বেছি ভাল? নাই, ইউপিএছচি যিহেতু অলপমান আনপ্ৰেডিক্টেবল বুলি কোৱা হয়, আৰু ইমানখিনি বেষ্ট অফ দ্য বেষ্ট মানুহে পৰীক্ষা নিদিয়ে। মই যে ৰেংকটো পাইছোঁ এইটোৰ কাৰণে নিশ্চয়কৈ সুখী হৈছোঁ, কিন্তু মানুহৰ অলপমানতো আশা থাকে, অলপমান আৰু বেছি ভাল হোৱাৰ আশা থাকে, সেইটো নিশ্চয় থাকিব। কিন্তু এইখিনি যে পাইছোঁ মই সঁচাকৈ সুখী হৈছোঁ। এটেম্প্ট ফাৰ্ষ্ট টাইম? হয়, মই ফাৰ্ষ্ট এটেম্প্ট আছিলোঁ। কিদৰে পঢ়া শুনা কিদৰে কৰিছিলে, এই যাত্ৰাৰ বিষয়ে অলপমান ক'ব নেকি? হয়, মই 2022 চনত গ্ৰেজুৱেশ্যন মোৰ দিল্লী ইউনিভাৰ্চিটিৰ পৰা হৈছিলে। তাৰপিছত মই দিল্লীতে থাকি প্ৰিপেৰেশ্যন কৰিছিলোঁ। মই কলেজত থাকোঁতে যোনখিনি টপাৰ, তেতিয়া তাকো পঢ়া নাছিলোঁ, কিন্তু টপাৰ যোনবোৰ ইউটিউবত ভিডিঅ' চিডিঅ' থাকে সেইবোৰ চাওঁ আৰু কেনেকৈ তেওঁলোকে পঢ়িছিল, কি কিতাপ পঢ়িছিলে। তাৰপিছত যেতিয়া মই গ্ৰেজুৱেশ্যনৰ পিছত দিল্লীত আছিলোঁ, তেতিয়া মই পঢ়াৰ লগতে টেষ্ট চিৰিজ কিছুমান জইন কৰিছিলোঁ, টেষ্ট দিছিলোঁ, আৰু যোনখিনি কৰিব লাগে সেইখিনি কৰিছিলোঁ। সেয়া আই থিংক ডিচিপ্লিন ইজ ওৱান অফ দ্য বিগেষ্ট ভাৰ্চু আৰু ক্লিয়াৰ কৰাৰ কাৰণে। ইউপিএছচিৰ যি কোচিং লৈছিলে নে কেতিয়াৰে সম্পূৰ্ণ হ'ল গোটেইখিনি? নাই, মই কোচিং লোৱা নাছিলোঁ, মই নিজেই পঢ়িছিলোঁ। কিন্তু মই যোনখিনি টেষ্ট দিব লগা হয় মক টেষ্ট, সেই মক টেষ্টৰ কাৰণে মই ছাবস্ক্ৰাইব কৰিছিলোঁ, কিন্তু এনেকৈ ফৰ্মেল কোচিং মই লোৱা নাছিলোঁ, নিজেই পঢ়িছিলোঁ। ইণ্টাৰনেটৰ কিদৰে সুবিধা লাভ কৰিছিল? মই যদি ক্লিয়াৰ কৰিছোঁ ইট ইজ জাষ্ট বিকজ অফ ইণ্টাৰনেটৰ কাৰণে মই ক্লিয়াৰ কৰিছোঁ, কাৰণ ইণ্টাৰনেটৰ কাৰণে মই গম পাইছিলোঁ এক্সামটো কি হয়, ইণ্টাৰনেটৰ কাৰণে গম পাইছিলোঁ কেনেকৈ পঢ়িব লাগে, ইণ্টাৰনেটৰ কাৰণে গম পাইছিলোঁ কি কৰিব লাগে, ইণ্টাৰনেটৰ কাৰণেও গম পাইছিলোঁ কি কৰিব নালাগে। ত' ইণ্টাৰনেট ইজ দ্য বিগেষ্ট বুন আৰু ফৰ মি। আজিৰ এই দিনটোৰ বাবে কাক ধন্যবাদ বেছিকৈ তুমি জ্ঞাপন কৰিব বিচৰা? বেছিকৈ কমকৈ কাকো নহয়, মই সকলোকে ধন্যবাদ দিব বিচাৰোঁ, কিন্তু নিশ্চয়কৈ মাৰ অৰিহণা, মাৰ ছাপোৰ্টটো চবতকৈ বেছি হ'ব। কিন্তু হ'লেও মই সকলোকে, যিখিনি মানুহক আজিলৈকে লগ পাইছোঁ, যিখিনি মানুহে মোক ডাঙৰ হোৱাত সহায় কৰিলে, এইখিনি জানাৰ সহায় কৰিলে, মই সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ। গধুৰ দায়িত্ব আপোনাৰ আহিব অনাগত দিনত, আপুনি সাজুনে? আমাৰতো মানে যেতিয়া আমি ইউপিএছচিৰ কাৰণে পৰীক্ষা দিওঁ, আমি মাইণ্ডত আমাৰ এইটোৱে থাকে যেতিয়া আমাৰ ক্লিয়াৰ হ'ব আমি কি কৰিম, কি নকৰিম, কেনেকৈ কি কৰিম। কিন্তু নিশ্চয়কৈ তেতিয়া ইমেজিনেশ্যন আছিল, এতিয়া ৰিয়েলিটি হ'ব। কিন্তু আমাৰ গভৰ্ণমেণ্টে আমাক ট্ৰেইনিং প্ৰচেছটোত লৈ যায়, তো তেওঁলোকে ট্ৰেইনিং কৰায়। তো হোপফুলি আফটাৰ দ্য ট্ৰেইনিং প্ৰচেছ আই উইল বি ফাৰ্ডাৰ এবল টু ডু দ্যাট। ঋতুৰাজৰ মাতৃ আছে আমাৰ সৈতে। ঋতুৰাজৰ মাতৃৰ মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম। বহু আশা আছিলে আপোনাৰ হাজবেণ্ড বা আপোনাৰ স্বামীও আজিৰ দিনটোত হয়তো জীৱিত থাকিলে বহুত আনন্দিত হ'ল হয়। কিদৰে লৈছে নিজৰ পুত্ৰৰ এই যি সুখ্যাতি? আজি ল'ৰাৰ এই সুখ্যাতিত ল'ৰাৰ কৃতকাৰ্যতাত মই বহুত সুখী, আৰু তাৰ চেষ্টা আৰু ৰাইজৰ আশীৰ্বাদ চবৰে আছে। আৰু সেয়াই আৰু সি বহুত কষ্ট কৰিছে, নিজে তাৰ গাইড হৈ সি নিজে পঢ়িছে, দিল্লীত যাই আছে, এটা ৰুম ভাড়া লৈ সি ধুনীয়াকৈ পঢ়ি আছে। কোনো নাই কিবা এটা হেৰি হ'লে মোক খবৰ লয়। সেয়াই আৰু আজি মই বহুত সুখী, ইয়াক লৈ মই বহুত সুখী। এতিয়া নিশ্চিতৰূপে অকল তেখেতৰ মাতৃ কিয়, আমিও বহুত সুখী, কাৰণ ধুবুৰীলৈ তেখেতে গৌৰৱ কৰি আনিছে। আৰু তেখেতৰ যি যাত্ৰা মংগলময় হওক। NKTVৰ তৰফৰ পৰা তেখেতক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতৰ বিজয় ধ্বজা এইদৰে উৰাই থাকক নিজৰ জীৱন যাত্ৰাত। এয়া ঋতুৰাজৰ সৈতে NKTV ৰাজীৱ শৰ্মা, ধুবুৰী।